বেরিল পতন যেন যাহার নেত্রক যিটো জনে দেখে গতে গোসাইলে কয় সোধে ছৈ খুৰ সিজনে সাক্ষাতে দেখে ভুজন কৃষ্ণ কথা সবর্ণ কীর্তনে গুণরাতর মলমল যে মনে নির্মল মদক হুয় ওই আত্মপরিচয় দেবে কৃষ্ণ গৃহ ভক্তি জয় এরাম কর্ম যুগতে হুয়ে ভক্তির কৃষ্ণ এই গুৰুসকল আমি এইখিনিতে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ এষাৰ কথা। আমাৰ অমল শইকীয়া বাপজনা তেখেতৰ এজন আমাতকৈ মহান অভিজ্ঞ গুণী জ্ঞানী। তেখেতে আৰু এই পদখিনিত গোৱাৰ লগে লগে তেখেতে আপোনালোকৰ মাজত কিঞ্চিত সময় হ'লেও এই আসনত থাকি দুআষাৰ কৃষ্ণৰ কথা ক'ব বুলি আমি তেখেতক আমি সেৱা ধৰিছোঁ। এই প্ৰভু, গতিকে প্ৰভু আপুনি ৰেডি হওক, এই অকণমান আছে, তাৰপিছতে আপুনি আহি অকণমান বহিব আহি। এই প্ৰভু, এতিয়া চাওক যে শ্ৰৱণ আৰু কীৰ্তন, এই কথাখিনি আমি আগতো কৈ গৈছোঁ যে মনৰ যিবিলাক বেয়া বাসনা, এইবিলাক আমি কিহৰ দ্বাৰা শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰাহে আমি ত্যাগ কৰিব পাৰিম। তেজা কথা কৈছে, ত্যাগ কৰাৰ কথা কৈছে যে আমি যিমানে পঢ়িম সিমানে আমাৰ অভিজ্ঞতা বাঢ়িব, জ্ঞান বাঢ়ি গৈ থাকিব, নহয় জানো? তে পঢ়িলে পাছ কৰিব, নপঢ়িলে ফেইল কৰিব, হয়নে নহয় বাৰু? এতিয়া চাওক, এইবাৰ মেট্ৰিক পৰীক্ষাত আমাৰ ওচৰৰ ল'ৰা এটাই বেজ এটাৰ পৰা 5,000 টকা দি তাবিজ এটা আনিলে। ল'ৰাটো পঢ়া শুনা একেবাৰে বেয়া, ধিটিঙালি কোৱাই শিখৰ হৰফল কিবা কিবি মদ ভাং খাই ঘূৰি ফুৰে। কৈছে যে মোক ভাল বেজ এজন বাপেকে উপায় নাপায়, যে বেজ এটা ওচৰলৈ গৈ তাবিজ এটাকে আনি দিলে। 5,000 টকা দি তাবিজটো যেতিয়া কিনি দিলে, ভাবিলে 5,000 টকা দি আনা তাবিজটো পিন্ধি লোৱাৰ পিছত বা আগত থৈ দিয়াৰ পিছত নিশ্চয় মেট্ৰিক পাছ কৰিব পাৰিমেই। তাবিজটো আনি টেবুলৰ আগত বান্ধি থৈ ডেইলি ৰাতিপুৱা ধুয়ে পানী এগিলাচ খায়, তাবিজটো তিয়াই পানী এগিলাচ খাই লৈ ঘূৰি ফুৰে। পৰীক্ষাৰ পৰা অহাৰ পিছত বাপেকে সোধে, বাবা পৰীক্ষা কেনেকুৱা হ'ল? এই পিতাই একদম সুন্দৰ হ'ল, ৰিজাল্টৰ দিনাখন দেখিলে যে ফেল, আপোনাৰ ৰিজাল্ট বুকত নামেই নাই, নম্বৰেই নাই, বেজটো দমদমাই আছে। ইমান 5,000 টকা লৈ তাবিজ দিলে, মোৰ ল'ৰা ফেল কৰিলে, তোৰ ওপৰত বিচাৰ দিম। এই বুলি কোৱাত বেজে ক'লে, দিয়ে বিচাৰ দিলেও দি, কিন্তু বিচাৰ দিবিহে দিবি, কিন্তু গাঁৱৰ ওচৰ পাজৰ গণ্য মান্য ব্যক্তি কিছু মাতিবি আৰু মানে মই দিয়া তাবিজটোকো লৈ আনিবি বিচাৰ দিনাখন। বেজে কৈ দিলে
তাবিজ লৈ আহি একে আগলতি কলপাত এখনত তাবিজটো থৈ দিছে গাঁওবুঢ়া চাওবুঢ়া আহি আপোনাৰ যেতিয়া ভালকৈ সুন্দৰকৈ যেতিয়া বিচাৰখন হ'ল বিচাৰ হোৱাৰ পিছত গাঁওবুঢ়াই গাঁৱৰ মুখীয়াল এজনক দায়িত্ব দিলে যে আপুনি তাবিজটো খোলক ৰাইজৰ মাজত তাবিজটো যেতিয়া খুলি দিলে তাত বগা কাগজ এটুকুৰা ওলাইছে তাবিজটোৰ ভিতৰত অন্য একো বস্তু ওলোৱা নাই বগা কাগজ টুকুৰাত কি বুলি লিখা আছে জানে এটা চাইডে লিখা আছে পঢ়িলে পাছ কৰিব আৰু ইটো চাইডে লিখা আছে নপঢ়িলে ফেল কৰিব হয়নে নহয় কীৰ্তন ভাগৱত গীতা কিনি আনি যদি মণিকূটত সোমোৱাই থোৱা যায় কীৰ্তনখন ভাগৱতখনে কৈ থাকিব নেকি মোক পঢ়িলে জ্ঞান হ'ব হয়নে নহয় গুৰু হ'ব সেইগতিকে কৈছে যে সদায় সঘনে শ্ৰৱণ আৰু কীৰ্তন কৰা নিৰন্তৰে কাৰণ প্ৰতিদিনাখনে প্ৰতি সময়তে যদি এই স্বভাৱটো যদি অভ্যাসটো যদি আহি যায় অহাৰ লগে আমাৰ বেয়া যিবিলাক বাসনা নিজে ত্যাগ হয় এইবিলাক ত্যাগ কৰিব নালাগে বেয়া বাসনাবিলাক আঁতৰাবৰ কাৰণে বেলেগ ব্যৱস্থা কৰিব নালাগে এটাই ঔষধ শ্ৰৱণ আৰু কীৰ্তন সাধু সংগ আৰু সাধু সংগতহে শুদ্ধ সত্য কথা পাবা সাধু সংগৰ বাহিৰে বেলেগত গ্ৰাম্য কথাহে পাবা নহয় জানো গতিকে কৈছে যে বৈকুণ্ঠত নিছে আজি দ্বিতীয় বৈকুণ্ঠ নহয় জানো আমি আজি যে লগ হৈছোঁ পূৰ্বতে ক'ৰবাত এদিন লগ পাইছিলোঁ আপোনালোকক পূৰ্বতেও লগ পাইছিলোঁ কিন্তু আজি লগ পালোঁ আৰু এবাৰ লগ পাম আশা এটা আছে নিশ্চয় আশা আছে ইয়াত নেপালেও জেগাত পাই যাম হয়নে নহয় গুৰুসকল আমি তিনিবাৰ লগ পাবই লাগিব আগত লগ পোৱা গতিকে এইবাৰ লগ পালোঁ দ্বিতীয়বাৰ লগ পালোঁ আৰু তৃতীয়বাৰ লগ পাম এই ব্যৱস্থাটো এই গুৰুসকল এই ব্যৱস্থাটোৰ কাৰণে আমি ভাগৱতৰ এই নৱনিধি 9টা ঐশ্বৰিক গুণৰ আশ্ৰয় যদি ল'ব পাৰিছোঁ 9টা ৰসৰ যদি আশ্ৰয় ল'ব পাৰিছোঁ 9টা ৰঙৰ বিষয়ে যদি আশ্ৰয় ল'ব পাৰিছোঁ আনন্দৰ যদি আশ্ৰয় ল'ব পাৰিছোঁ নিত্যানন্দ প্ৰেমানন্দ সদানন্দ দয়ানন্দ চিদানন্দ সচ্চিদানন্দ আৰু সহজানন্দ 9টা আনন্দ যিদিনাখনে আমাৰ দেহত বিৰাজ হ'ব সেইদিনাখনে আমাৰ দেহত প্ৰত্যেকৰ দেহত কৃষ্ণ জন্ম পাব কৃষ্ণক আমি জন্ম দিব লাগিব কৃষ্ণক যেতিয়ালৈ আমি দেহত জন্ম দিব নোৱাৰিম তেতিয়ালৈ আমি এই পৃথিৱীত মনুষ্য তনু ধৰা সাৰ্থক নহ'ব আৰু কৃষ্ণক কোনে জন্ম দিছিল ভাগৱতৰ আজি 10ম স্কন্ধত সুন্দৰভাৱে কৈ গৈছে মথুৰাত কৃষ্ণক কংস ৰাজ্যত কৃষ্ণক জন্ম দিছিল কংস কাৰাগাৰ ভিতৰত দৈৱকী আৰু বসুদেৱে আমি প্ৰত্যেকে একোজন দৈৱকী আৰু বসুদেৱ আৰু মথুৰা নগৰ বিশ্বত এখন আছে আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমাৰ এই দেহটোৱে হ'ল এখন মথুৰা নগৰ দেহটোক মন্থন কৰিব পাৰিছোঁ নে নাই দেহক যদি আমি মঠিব পাৰিছোঁ দেহৰ পৰা যদি অমৃত উলিয়াব পাৰিছোঁ সাগৰ মন্থন কৰোঁতে যেনেকৈ অমৃত উলিয়াইছিল দেৱদৈত্যই লগ লাগি আজি আমাৰ লগতো সেইবিলাক দেৱদৈত্য দুইটা কুল আমাৰ প্ৰত্যেকৰ লগতে আছে আজি দেৱ আৰু দৈত্যক লগ লগাই যদি আমি এই দেহটোক যদি মন্থন কৰোঁ এই দেহৰ পৰা অমৃত ওলাব আৰু এই অমৃত যে সেইটোকে কৈছে যে কং শব্দে কৈছে যে বিষয় শব্দে কৈছে ত্যাগ যেতিয়ালৈ বিষয় ত্যাগ নহয় তেতিয়ালৈ আমি কৃষ্ণক জন্ম দিব নোৱাৰিম দেই আই বাপসকল গতিকে এই মথুৰা নগৰত কৃষ্ণ জন্ম হৈছিল আৰু সেইজন কৃষ্ণক আমি দৈৱকী বসুদেৱ হিচাপে অৰ্থাৎ দৈৱিক গুণেৰে বশৱৰ্তী হ'ব পাৰিছোঁ নে নাই আমি প্ৰত্যেকে অৰ্থাৎ এই দৈৱদশা পূৰ্বৰ পৰা সাধি মাগি আহিছোঁ নে নাই বসু মানে হ'ল পৃথিৱীৰ এজন শ্ৰেষ্ঠ দৈৱিক গুণগৰাকী হ'ব পাৰিছোঁ নে নাই যদি এই পৃথিৱীৰ এজন দৈৱিক গুণগৰাকী হ'ব পাৰিছোঁ তেতিয়াহ'লে আমি কৃষ্ণক এই মথুৰা নগৰত আমি জন্ম দিব পাৰিম আৰু এই মথুৰা নগৰত জন্ম দিয়াৰ পিছত সেইজন কৃষ্ণক ক'ত ৰাখিম গকুলত অৰ্থাৎ গু মানে এন্ধাৰ ৰু মানে হ'ল পোহৰ য'ত এন্ধাৰ আঁতৰাই য'ত পোহৰ সন্ধান য'ত 4 বেদৰ ধ্বনি উঠি থাকে যি গকুল স্থানত য'ত যশোদা আই নন্দ যশোদাই
প্ৰভু ভগৱন্তক পালনীয়া পুত্ৰ হিচাপে পাইছিল বুঢ়া কালত 80 বছৰ বয়সত কৃষ্ণক দৈৱকী আৰু বসুদেৱে জন্ম দিছিল আৰু নন্দ যশোদাই পালনীয়া পুত্ৰ কৃষ্ণক নোপোৱাৰ আগত যশোদাৰ নাম কি আছিল কাঠবাজি যশোদা হয়নে নহয় বাৰু কাঠবাজি যশোদা আমাৰ হৃদয়ত যেতিয়ালৈ প্ৰভু ভগৱন্তৰ নামে প্ৰভাৱ নকৰিব নামে ক্ৰিয়া নকৰিব সেইদিনাখনলৈ আমি প্ৰত্যেকে কাঠবাজি কিনিব প্ৰত্যেকে কাঠবাজি যশোদা আৰু যোনদিনাখনৰ পৰা আমি গুৰু আশ্ৰয় ল'ম নামৰ আশ্ৰয় ল'ম আৰু নামে ক্ৰিয়া কৰিব সেইদিনাখনৰ পৰা কাঠবাজি নামটো উঠি যাব যশোদা নামটো পাম হয়নে নহয় গুৰুসকল যশোদা সেইদিনাখনৰ পৰাহে হ'ব পাৰিম অৰ্থাৎ যশোদাই কাক অৰ্থাৎ কৃষ্ণৰ যগুণ গোৱা এগৰাকী মাতৃ হিচাপে সেইজন পুত্ৰক আমাৰ লগত থকা যিজন কৃষ্ণ নামৰ পৰমাত্মা যিজন পুত্ৰ আজি জীৱ অৰ্থাৎ প্ৰকৃতি যশোদা মাতৃ জীৱই হ'ল যশোদা মাতৃ এই জীৱই আজি সেই পুত্ৰক পালি আছে নহয় জানো জীৱই সেই পুত্ৰক পালন কৰি আছে আৰু নন্দ ৰজা ন আনন্দত বিভূষিত হ'ব পাৰিছেনে নাই ন এটা আনন্দ এতিয়া আমি বৰ্তমান কি আনন্দ পাই আছোঁ প্ৰেমানন্দ প্ৰেম আনন্দ প্ৰভু ভগৱন্তৰ ইমান সুন্দৰ প্ৰেম কথা ভাল ভাল কথা ওলাইছে আৰু অলপ শুনিব পৰা হয় নহয় জানো আৰু সহজানন্দ সহজতে আনন্দ পোৱা গৈ আছে নিত্যানন্দ নিত্য আনন্দ গোটেই দেহটো নিত্যা মানে ক্ৰিয়া উপক্ৰিয়াবিলাকে নৃত্য কৰি আছে প্ৰভু ভগৱন্তৰ নাম শুনা পায় এইবিলাক আনন্দ আমি দেহত দিব পাৰিছোঁনে নাই যদি আমি প্ৰকৃতাৰ্থে এইবিলাক আনন্দ আমি দেহত দিব পাৰিছোঁ তেতিয়াহ'লে আমি এজন নন্দ ৰজা হ'ব পাৰিম আৰু আনন্দত কৃষ্ণক কোলাত লৈ এই গতিকে এখন গাঁৱত বুঢ়া বুঢ়ী মানে এহাল আছিল বুজিছে বুঢ়া মানে নাম পদ মুখস্থ নাই বুঢ়া নাম পদ মুখস্থ নাই গতিকে বুঢ়াই সদায় একেটা মানে পদকে গাই থাকে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে বুঢ়ীয়ে একেবাৰে বাহিৰৰ পৰা মাতিলে বুঢ়া সদায় তই এডালকে গাই থাক না মণিকূটৰ ভিতৰত সোমাই পেলাই কোনোবা দিনাখন যদি প্ৰভু ভগৱন্তৰ লটককৈ পাৰ কৰি লৈ যায় মোক কি গতি হ'ব আজি পে এডাল গোৱাকৈ নাগাবি মণিকূটৰ ভিতৰত নোসোমাবি বেলেগ এটা গা যদি মুখস্থ কৰ যদি খৰ গম পাইছে বুঢ়ীয়ে যেতিয়া সতৰ্ক কৰি দিলে বুঢ়াই সেইদিনাখনে 7 দিনমান মণিকূটৰ ভিতৰতে সোমোৱা নাই ক'ত এতিয়া নতুনকৈ পদ এটা শিকিবগৈ তেওঁ চিন্তা লাগি গ'ল এসপ্তাহৰ পিছত বুঢ়ীক কৈছে বুঢ়ী আজি মই গুৰু সেৱা কৰিমগৈ দেই যাচোন কগৈ কিন্তু আগতো নেগাবি বেলেগ এটা গা যদি সোমা আগতো কিন্তু একদম ভুলতো নেগাবি দেই বুঢ়াই তেতিয়া মণিকূটৰ ভিতৰত সোমাই কৃষ্ণ ৰূপে কৃষ্ণ ৰূপে দৈৱ কীট ভৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ ঐ বুঢ়া কি গাইছোঁ এইটো বৰ বঢ়িয়া লাগিছে আকৌ এবাৰ গাচোন এই বুলি বুঢ়ীয়ে মানে অনুৰোধ কৰিছে বুঢ়া তেতিয়া আকৌ এবাৰ গাইছে কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ বুঢ়ী পচন্দ হ'ল হোৱাৰ পিছত এই 80 বছৰ বয়সত বুঢ়ীয়ে বুঢ়াক ক'লে এই বুঢ়া আজি পৰা এইটো গোৱাকৈ তই অকলে গুৰু সেৱা কৰিলে নহ'ব তোৰ লগত মই একেলগে গুৰু সেৱা কৰিলোঁ সেইদিনাখনত বুঢ়াই বুঢ়ীয়ে দুয়োজনে একেলগে মণিকূটৰ ভিতৰত সোমাই সদায় গাই থাকি 4-6 বছৰমান গাই আছে গাই থাকোঁতে তোৰ বুঢ়া বুঢ়ী লগ পৰিয়াল ল'ৰা সন্তান এটা জন্ম হ'ল গম পাইছেনে বুঢ়া বুঢ়ী লগ পৰিয়াল ল'ৰা সন্তান বুঢ়া 80 বছৰ বয়সত ল'ৰা এটা জন্ম দিলে এতিয়া সেইটো ল'ৰা আপোনালোকে আমি জন্ম দিব পাৰিমনে নহয় এই বুঢ়া কালত প্ৰত্যেকে চেষ্টা কৰক আজি তাৰিখৰ বুঢ়া
ঐ আমাৰ হিয়াখন অ হ'ব জানো বৃন্দাবন তাতে জানো চৰাই বা ধেনু বাটে বাটে বজাই ফুৰিম অ ফুললি কৃষ্ণ এতিয়া চাওক আমাক ইমান সুন্দৰভাৱে আজি পদে কৈ আছে আমি আচলতে কথাটো কোৱাত আপোনালোকে অকণমান লাজি পাইছে হয়তো হাঁহিছে কিন্তু আচলতে কি এই বৃদ্ধ অৱস্থাত আমাৰ যিহেতুকে কলিযুগ পৰিল এতিয়া আমি সেই পুত্ৰ সন্তানটোৱে হয় জগতৰ ঈশ্বৰ কৃষ্ণ সেইজনক আমি হৃদয়ত জন্ম দিব পাৰিব লাগিব হয়নে সেইজন কৃষ্ণক যদি আমি পুত্ৰ হিচাপে জন্ম দিব পাৰিম সেইজন পুত্ৰইহে আমাক এই বৃদ্ধকালত তাৰিবলৈ প্ৰভুসকল বাকী জীয়াই থকা যি পাৰ্থিৱ জগতত আমাৰ যি পুত্ৰ জীয়াৰী সন্তান জন্ম দিছোঁ এইবিলাকে আমাক পালন পোষণ কৰিব নোৱাৰে নতৰাই নহয় জানো আমাৰ সেইজন পুত্ৰইহে চাব বৃদ্ধ অৱস্থাত সেইজনক জন্ম দিব বাৰু সেই গুৰুসকল আৰু দুজনা পদৰ পিছতে আমাকতো গুৰুজন আহিব উমারূপী পুষক রিয়াজুর হাত ওয়ে কর্মযুগ বিদ্ধ সমস্ত আখ্যাত যাক জানি করে কর্মরানি উপজ পরম জ্ঞান নিস্তরে হার ইক্ষু কুপিত্তির আমি সমীপত কথা ব্রহ্মপুত্র খবর ছিলু ইটো কথা নেদিলাহি ধান্ত কিয়